নমস্কাৰ বন্ধুসকল, আজি সন্ধিয়া টাইমত বাবাই মাংস অকণ আনিলে। তাকে বনাওঁ বুলি মই উলিয়াই ল'লোঁ এয়া কাঁহীখনত। আজি দেখুৱাম আপোনালোকক মই কেনেকৈ মছলা নিদিয়াকৈ মাংস বনাওঁ। ফাৰ্ষ্টতে নৰসিংহ বিচাৰি আগফালে আহিলোঁ, তাত নাপালোঁ আমাৰ আগফালে। আহি পেলাই আকৌ চন্দনাহঁতৰ পালোহি। সিহঁতৰ ঘৰৰ পৰা নৰসিংহ পাত দুটামান লৈ ঘৰৰ ফালে আহিলোঁ। আহি ঘৰত থকা জলকীয়া কেইটামান ছিঙি ল'লোঁ। আজি মাংসত দিম নহৰু, আদা আৰু জলকীয়া আৰু নৰসিংহ। ফাৰ্ষ্টতে গোটেইকেইটা কাটি মেলি ধুই লৈ খুন্দি ল'লোঁ এয়া। এপিনে আলু পিঁয়াজো কাটি ল'লোঁ। মাংসকণ গৰম পানীয়ে ধুই মছলা পাতি সানি এয়া থৈ দিলোঁ। এপিনে কেৰাহীখনো বহাই দিলোঁ। কেৰাহীখন বহাই লাহেকৈ তেলকণ দি পিঁয়াজ আৰু তেজপাতো দি দিলোঁ। অলপ টাইম লৰাই লৈ পিঁয়াজকেইটা অকণমান ৰঙা হওঁতেই তাতে সানি থোৱা মাংসখিনিও দি দিলোঁ। মাংসকণ অলপ টাইম লৰাই লৈ ভাজি তাতে খুন্দি থোৱা জালুকখিনি দি দিলোঁ। জালুক দি অলপ টাইম লৰাই লৈ তাতে আলুখিনি দি লাহেকৈ গৰম পানীখিনি দি দিলোঁ। এয়া আধা ঘণ্টামানৰ পাছত আমাৰ মাংস ৰেডি হ'ল। এইপিনে ভাতো দিলে, মই ভাত খাওঁ আজিলৈ। নেক্সট টাইম ভিডিঅ'ত লগ পাম। বাই বাই সকলোকে।